নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল। আজি 2 ছেপ্টেম্বৰ। এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ। ৰাতিৰ ভিতৰত পদত্যাগ কৰিম, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী চকী এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা। 24 ঘণ্টাৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰত্যাহ্বান জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ শাসিত কোনখন ৰাজ্যই ঋণ লোৱা নাই, মোক এখন লিষ্ট দিয়ক। সাংবাদিকে আনি দিয়ক মোক লিষ্টখন। কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই, মোক লিষ্ট দিয়ক। যদি লিষ্ট দিব পাৰে মই ৰাতিৰ ভিতৰতে পদত্যাগ কৰিম। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। গুৱাহাটী সমূহ সমৰত এবাৰ বিজেপি আৰু কংগ্ৰেছ। ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ। বাহিৰত বিজেপি কৰ্মী আৰু ভিতৰত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ কৰিবলৈ যোৱা বিজেপিক মিঠাই দিলে কংগ্ৰেছে। প্ৰতিবাদৰ মাজতে দেখা পোৱা গ'ল বিশেষ দৃশ্য। চৰকাৰী মাটিত থকা সকলোৱে পাব মাটিৰ পট্টা, BTCত নচলিব উচ্ছেদ। এই মুহূৰ্তত দিব লৈছো আন এটা ডাঙৰ খবৰ। বিজেপি চৰকাৰক এতিয়া এক প্ৰকাৰৰ চেলেঞ্জ হাগ্ৰামা মহিলাৰী। অন্য জিলাৰ দৰে BTCত নচলিব চৰকাৰী মাটিত উচ্ছেদ। BPF চৰকাৰ আহিলে UPPLৰ চুক্তি হ'ব বাতিল। চৰকাৰী ভূমিত থকা প্ৰতিজনে লাভ কৰিব মাটিৰ পট্টা। হিন্দু, বড়ো, মুছলিম সকলোৱে পাব ভূমিৰ অধিকাৰ। BTCক সুকীয়াকৈ চৰকাৰ গঠন কৰিব BPFে। প্ৰমোদ বড়োৱে কোৱা উচ্ছেদ BTCত নচলিব। সকলো লোকক মাটিৰ পট্টা দিয়াটো BPFৰ প্ৰথম কাম হ'ব। আমি সকলো লোককেই সমান চকুৰে চাম। BPF মানে সাধাৰণ জনতাৰ কাষত থিয় দিয়া এটা দল। মিয়া দেখিলে গৰ্জন, নগা দেখিলে পলায়ন। ক'ত গ'ল শৃংখল আৰু চিতু বৰুৱা? উৰিয়াম ঘাটৰ কাণ্ডক লৈ এনেদৰে গৰজি উঠিল মুছলিম ছাত্ৰ সন্থা। মিয়া দেখিলে চিঞৰা শৃংখল চিতু এতিয়া ক'ত পলাল? উজনিত দাদাগিৰি দেখুওৱা দল সংগঠন এতিয়া নিমাত কিয়? নগা খেদাৰ সৎ সাহস নাই কিয় উজনিৰ সংগঠনৰ? অসমীয়াৰ খেতিৰ ভাগ বিচৰা নগাক ভয় কৰে নেকি শৃংখল আৰু চিতুৱে? এতিয়া নগাৰ বিৰুদ্ধে মাত মাতিবলৈ কিয় ওলাই নাহে লাচিত সেনা? উৰিয়ামঘাট কাণ্ডৰ পাছতে এনেদৰে গৰজি উঠিছে মুছলিম সংগঠন। সীমান্তত আদিবাসী সম্প্ৰদায়ক ধমক দিয়াৰ পাছতেই এই প্ৰতিক্ৰিয়া মুছলিম সংগঠনৰ। অসমীয়া চোতালৰ মাটি কাঢ়ি নিয়াৰ চেষ্টা চলাইছে নগাই। তাৰ পাছতে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুছলিম ছাত্ৰ সন্থাৰ সভাপতিয়ে। দিব লৈছো আন এটা খবৰ। হিন্দু বেংগলীক কিয় বঞ্চিত কৰিছে? ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰৰ দাবীৰে বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। BTC নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ হিন্দু বেংগলীয়ে। হিন্দু বেংগলী ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰৰ দাবীৰে প্ৰতিবাদ। হিন্দু বাঙালীক নাগৰিকত্বৰ অধিকাৰ দিবই লাগিব। বুৰ্খাক নাগৰিকত্ব মৰ্যাদা দি বঙালীক বঞ্চিত কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। হিন্দু বেংগলীক বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে। বাঙালীক নিক্ষেপ কৰা ষড়যন্ত্ৰ ৰচিছে চৰকাৰে। হিন্দু বাঙালীক নাগৰিকত্বৰ পৰা কিয় বঞ্চিত কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিবাদী জনতাই। জংগী আন্দোলনৰ হুংকাৰ দি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান। তামোলপুৰৰ বিনুৱাপুৰত ওলাই আহিছে শ শ হিন্দু বেংগলী প্ৰতিবাদকাৰী। দিব লৈছো আন এটা খবৰ। গুৱাহাটীত লাইনচ্যুত হৈছে ৰেল, আবদ্ধ হৈ পৰিছে শ শ যাত্ৰী। চাংখাৰীত লাইনচ্যুত হৈছে নামনিমুৱা ৰেল। 5খনকৈ যাত্ৰীবাহী ট্ৰেইন হৈ পৰিছে আবদ্ধ। তাৰ পাছতে যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা। ৰেলৰ ট্ৰেকৰ পৰা লাইনচ্যুত হৈ বাগৰিল এখন ৰেল। ৰেলখনত কঢ়িয়াই অনা হৈছিল বৃহৎ পৰিমাণৰ সামগ্ৰী। লাইনচ্যুত হোৱাৰ পাছতে আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী আন ট্ৰেইনকেইখন। বহু সময় ধৰি ৰেল যাতায়াত ব্যাঘাত হৈ পৰিছে। চাংখাৰী ৰেল ষ্টেচনৰ সমীপত ৰেল ষ্টেচনত হাহাকাৰ পৰিস্থিতি। হিন্দু ধৰ্মৰ বাবে RSSই সকলোতকৈ ভাল সংগঠন। মোহন ভাগৱতক প্ৰশংসাৰে উপচালে সাংসদ আফজল আনচাৰীয়ে। মোহন ভাগৱত আৰু RSSক প্ৰশংসা সমাজবাদী পাৰ্টীৰ সাংসদ আফজল আনচাৰী। শনিবাৰে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ RSSৰ মুৰব্বী মোহন ভাগৱতক মুকলিকৈ প্ৰশংসা কৰে। তেওঁ কয় যে মানুহে ভাগৱতৰ পৰা শিকিব লাগে। শনিবাৰে ৰাইফল ক্লাবত বিদ্যুৎ সমিতিৰ বৈঠকৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতিছিল সাংসদ আফজল আনচাৰীয়ে। আনচাৰীয়ে কয় যে RSSৰ 3দিনীয়া শিবিৰৰ অন্তত মোহন ভাগৱতে উপলব্ধি কৰিছে যে দেশত ঐক্য আৰু ভাতৃত্ববোধৰ প্ৰয়োজন আছে আৰু ঘৃণাৰ ব্যৱসায় বন্ধ কৰিব লাগে। প্ৰশংসা কৰি সাংসদগৰাকীয়ে কয়, হিন্দু ধৰ্মক প্ৰতিনিধিত্ব কৰিবলৈ পৃথিৱীৰ RSSতকৈ উত্তম মঞ্চ নাই। ভাগৱতে কৈছে যে প্ৰতিটো মছজিদ আৰু সমাধিস্থলত শিৱলিংগক বিচাৰিলে দেশ দুৰ্বল হ'ব।
সংঘৰ মুৰব্বীৰ পৰা একাংশ লোকে পৰামৰ্শ লোৱা উচিত। সাংসদগৰাকীয়ে আৰু কয়, ভাগৱতৰ কথাক মই আদৰণি জনাইছোঁ। সংঘৰ মুৰব্বীগৰাকী বক্তব্যক আদৰণি জনোৱাৰ বাবে আন ধৰ্মৰ গুৰুসকলকো আহ্বান জনোৱা হৈছে। বিজেপি ডাঙৰ নেতাসকলৰ নাম নোলোৱাকৈও মন্তব্য কৰে SP সাংসদগৰাকীয়ে। তেওঁ কয়, যিজনৰ নিজৰ পৰিয়াল নাই তেওঁ আনৰ পৰিয়াল যন্ত্ৰণাৰ কেনেকৈ বুজিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰাৰ সন্দৰ্ভত শনিবাৰে এক বিবৃতি প্ৰদান কৰে সাংসদ আফজল আনছাৰীয়ে। তেওঁ কয় যে ট্ৰাম্পৰ শুল্কৰ বাবে বস্ত্ৰ কল বন্ধ হৈ আছে। ইয়াৰ বাবে বস্ত্ৰ উদ্যোগত 30 লাখ লোক নিবনুৱা হৈ পৰিব। কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক নীতিক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে। লগতে পহলগাম আক্ৰমণৰ কথা উল্লেখ কৰে। পহলগাম কাণ্ডৰ কথা উল্লেখ কৰি আফজল আনছাৰীয়ে কয় যে আৰম্ভণিৰ ভাল আছিল, কিন্তু শেষটো লজ্জাজনক। ট্ৰাম্পে আমেৰিকাত বহি যুদ্ধবিৰতিৰ ঘোষণা কৰিছিল আৰু ভাৰত আৰু পাকিস্তানে মানি লৈছিল। বৈদেশিক নীতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে বিশ্বৰ কোনো এখন দেশেই মুকলিকৈ ভাৰতৰ সপক্ষে কথা কোৱা নাই। আদানীক বচাবলৈ চৰকাৰ মৌন বুলি অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ হ'ব। ইয়াৰ লগতে আৰু কেইবাটাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ এজন নেতাৰ পাকিস্তানৰে থকা সম্পৰ্কৰ কথা অমিত শ্বাহে সংসদতো কৈছে আৰু ইয়ালৈ আহিও কৈছে, অৰ্থাৎ বিষয়টো কিমান চিৰিয়াছ। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান চলি আছে আৰু চলি থাকিব। সীমান্তত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে নিৰন্তৰভাৱে অভিযান চলি আছে। কালিও 26জনমান অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে এখন সংবাদমেল সম্বোধন কৰি আৰু তাতেই পুছবেক সন্দৰ্ভত সাংবাদিকে সোধাৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে সীমান্তত পুছবেক নিৰন্তৰভাৱে অব্যাহত আছে। অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিওৱা ব্যৱস্থা দুটা ধৰণে চলি আছে। এটা হৈছে সীমান্তত অনুপ্ৰৱেশ কৰাৰ লগে লগে ঘূৰাই পঠিওৱা হয়, আনটো হৈছে 1971 চনৰ পাছত অহা সকলক চিনাক্ত কৰি ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে। এই দুয়োটা প্ৰক্ৰিয়া চলি আছে আৰু চলি থাকিব, বৰং আৰু অধিক তীব্ৰতৰ হ'ব। ইফালে আজি সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে পুছবেক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ধৃত অনুপ্ৰৱেশকাৰী বাংলাদেশী 3খন ফটো আপলোড কৰি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে কয়, সীমান্তত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান নিৰন্তৰভাৱে চলি আছে। শেহতীয়াকৈ 33জন অনুপ্ৰৱেশকাৰীক তেওঁলোকৰ নিজৰ ঠাই বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে। মনত ৰাখিব, আমাৰ কঠোৰ প্ৰচেষ্টা অব্যাহত আছে আৰু আগন্তুক দিনত এই যুঁজ অধিক তীব্ৰতৰ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ তথা NDAৰ বিশাল পঞ্চায়ত প্ৰতিনিধি সন্মিলন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, 2024 আমাৰ বিভিন্ন এজেণ্ডাক কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমলৈ আহি গুৰুত্ব সহকাৰে কৈছে। আনহাতে অসমৰ চৰকাৰৰ উচ্ছেদ অভিযানক ভাৰত চৰকাৰে সমৰ্থন কৰিছে। সেই কথা অমিত শ্বাহৰ বক্তব্যত প্ৰকাশ পাইছে। লগতে শেষ টুকুৰা মাটিমুক্ত কৰালৈকে ভাৰত চৰকাৰৰ সহায় থকাৰ কথা কৈছে। সেইদৰে অসমৰ এজন নেতাৰ পাকিস্তানৰে থকা সম্পৰ্কৰ কথা অমিত শ্বাহে সংসদতো কৈছে আৰু ইয়ালৈও আহি কৈছে, অৰ্থাৎ বিষয়টো কিমান চিৰিয়াছ। গৃহমন্ত্ৰীয়ে বিষয়টো সংসদৰ ভিতৰে বাহিৰে কৈছে। তৃতীয়তে বিজেপিৰো অগপ সাংগঠনিকভাৱে শক্তিশালী, সেই কথা পঞ্চায়ত সন্মিলনত প্ৰতিফলিত হৈছে। সকলো প্ৰত্যাহ্বানৰ বাবে NDA সাজু হৈ আছে। GMCHৰ শিশুৰ মৃত্যুৰ ঘটনাৰ তদন্তত প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, তদন্তৰ প্ৰতিবেদন কালি দিছে। কাইলৈৰ ভিতৰত প্ৰতিবেদন দোষী সাব্যস্ত কৰাসকলৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। প্ৰতিবেদনত GMCখনক কেনেকৈ উন্নত কৰিব লাগে তাৰো পৰামৰ্শ দিয়া হৈছে। একশ্যন লোৱাৰ উপৰিও প্ৰতিবেদনত GMCHৰ বিষয়ে বহুত কথা কৈছে। আমি সকলোখিনি সুন্দৰভাৱে ৰূপায়ণ কৰিম। প্ৰথমতে ঘটনাটোৰ লগত জড়িত দোষীসকলৰ বিৰুদ্ধে কাইলৈৰ ভিতৰত ব্যৱস্থা লোৱা হ'ব। তাৰ পাছত GMCHক অধিক ভাল কৰাৰ বাবে দিয়া পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হ'ব।